নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৬ জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে কেইদিনমান আগত আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে এ গিফ্ট ফৰ বয়জ বাবু আঁচনি ঘোষণা। অসম চৰকাৰে ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ আৰম্ভ কৰিছে বাবু আঁচনি। তাৰপিছত কৈছে স্নাতকোত্তৰ ছাত্ৰৰ বাবে প্ৰতিমাহে ২,০০০কৈ টকা, স্নাতকৰ ছাত্ৰৰ বাবে প্ৰতিমাহে ১,০০০কৈ টকা প্ৰদান কৰা হ'ব। বছৰি ৪ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ল'ৰাৰ বাবে এই আঁচনিখন অসম চৰকাৰে আৰম্ভ কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী স্নাতকোত্তৰ আৰু স্নাতকত পঢ়ি থকা ছাত্ৰসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে ল'ৰাসকলৰ বেংক একাউণ্টত প্ৰতিমাহে ১,০০০ টকাৰ পৰা আৰম্ভ কৰি ২,০০০কৈ টকা প্ৰদান কৰিব। যিসমূহ ল'ৰা শিক্ষাৰ্থীৰ পৰিয়ালৰ বছৰেকীয়া আয় ৪ লাখ টকাতকৈ কম, সেইসমূহ ল'ৰাই কৰিব পাৰিব এইখন বাবু আঁচনিত আবেদন। ইতিমধ্যে চৰকাৰে বাবু আঁচনিৰ আবেদনৰ ফৰ্ম প্ৰকাশ কৰিছে। তো যিসকল ল'ৰাই এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে কলেজত গৈ যোগাযোগ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আছাম প্ৰদেশৰ ফালৰ পৰা কেইদিনমান আগত প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে সম্ভাৱনাৰে সমুজ্জ্বল ২০২৬ চন। অসমৰ আই মাতৃসকললৈ সুখবৰ। অসমৰ মহিলাসকলৰ বাবে এক ডাঙৰ সুখবৰ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। কি সুখবৰ প্ৰদান কৰিছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বছৰৰ প্ৰথম দিনটোতেই ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ আই মাতৃসকলৰ বাবে বিহুৰ উপহাৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ একাউণ্টত অহা ২০ ফেব্ৰুৱাৰীত ৮,০০০কৈ টকা জমা কৰা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত থকা মহিলাসকলে একেলগে নিজৰ বেংক একাউণ্টত ৮,০০০কৈ টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ ২০ তাৰিখত ৮,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা মাহত ৪টা কিস্তিৰ ৫,০০০কৈ টকা আৰু বিহুৰ উপহাৰ হিচাপে ৩,০০০কৈ টকা অতিৰিক্তভাৱে আপোনালোকৰ বেংক একাউণ্টত ৮,০০০কৈ টকা লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে চাহ বাগিচা অঞ্চলৰ মহিলাৰ স্বাস্থ্যৰ দিশটো বিশেষ গুৰুত্ব দি আহিছে। তাৰ বাবে লোৱা পদক্ষেপসমূহৰ অন্যতম চাহ বাগিচাৰ মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তাৰপিছত আৰু লিখা আছে এই আঁচনিখনে ১ লক্ষাধিক মহিলাক উপকৃত কৰাৰ লগতে প্ৰসূতিৰ মৃত্যুৰ হাৰ ৪৬% হ্ৰাস কৰাত অৰিহণা যোগাইছে, যি পৰিসংখ্যা দেশৰ ভিতৰতে অন্যান্য। ইয়াৰ লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে চাহ বাগিচাৰ মজুৰি ক্ষতিপূৰণ আঁচনি, নিৰাপদ মাতৃৰ বাবে ১৫,০০০কৈ টকা প্ৰদান। ইয়াতে উল্লেখ কৰা অনুযায়ী চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বেংক একাউণ্টত ৪টা কিস্তিত ১৫,০০০কৈ টকা অসম চৰকাৰে প্ৰদান কৰে। ইতিমধ্যে ১ লাখতকৈ অধিক মহিলাসকলে এই ধন লাভ কৰি